পঞ্চায়ত নিৰ্বাচন খেলিম, কিন্তু একদম কম আসনত খেলিম। আমি পঞ্চায়ত নিৰ্বাচন এনেকৈ খেলিম যে বেছিভাগ আসন যাতে আমি বিৰোধী আমাৰ ঐক্যমঞ্চৰ বাকীবিলাক দলক এৰি দিব পাৰোঁ। বিৰোধী দলবিলাক যেনেকৈ কংগ্ৰেছক এৰি দিব পাৰোঁ, অসম জাতীয় পৰিষদক এৰি দিব পাৰোঁ, CPI-ক এৰি দিব পাৰোঁ, CPM-ক এৰি দিব পাৰোঁ, CPIM-লক এৰি দিব পাৰোঁ। গতিকে আপোনালোকে একদম স্পষ্ট থাকিব দেই, একদম স্পষ্ট যে আমি লিমিটেড চিটত, সীমিত চিটত, একেবাৰে নিমিত্ত চিটত, কেইটামান মাত্ৰ চিটত আমি পঞ্চায়ত ইলেকশ্যন খেলিম। আমাৰ টাৰ্গেট 2026 আমাক 6% ভোট লাগে আমাৰ দলটোৰ ৰিকগনিশ্যনৰ কাৰণে, আৰু 2026 চনত আমি বিজেপিক হৰুৱাব লাগে। গতিকে এই দুটা টাৰ্গেট, যে বিজেপিক হৰুৱাবলৈ আৰু সাম্প্ৰদায়িক ৰাজনীতি নাইকিয়া কৰিবলৈ, আৰু 6% ভোট আমাৰ কাৰণে আনিবৰ কাৰণে আমি 2026 ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলি বিজেপিক হৰুৱাই আমি বিজেপিক ব্ৰহ্মপুত্ৰত ধৰি দেখা গৈছে। পৰিয়ালক দৰমহা দিব পৰা নাই, ঠিকাদাৰক নিজৰ প্ৰাপ্য টকাখিনি দিব পৰা নাই, জল জীৱন মিছন ধ্বংস হৈ গৈছে, জলসিঞ্চন ডিপাৰ্টমেণ্ট, সকলো ডিপাৰ্টমেণ্ট মিলি এতিয়া এই চৰকাৰে অতি কমেও 35,000 কোটি টকা অকল ঠিকাদাৰক দিবলৈ বাকী আছে। 35,000 কোটি টকা। গতিকে সাংঘাতিক ধৰণে এই চৰকাৰখন দেউলীয়া চৰকাৰ, এই চৰকাৰখন লাওলোৱা চৰকাৰ পৰিণত হৈছে। চৰকাৰ মুখ্যমন্ত্ৰী উপায় নাই যে অসমৰ মানুহে হাল্লা লগাব, সেইকাৰণে বিহুৰ সময়ত তেওঁ লুকাই থাকিবৰ কাৰণে নেদাৰলেণ্ডলৈ গৈছে। আপুনি কৈছে যে কংগ্ৰেছে এইবাৰৰ নিৰ্বাচনত সহযোগ কৰা নাই, নেক্সট আপোনালোকৰ কৌশলটো কি হ'ব যদি কংগ্ৰেছে সহযোগ নকৰে? মানে কংগ্ৰেছক আমি দেখিছোঁ যে তেওঁলোকে কি কৰে, আমি উপ নিৰ্বাচনত দেখিলোঁ 21 চনৰ উপ নিৰ্বাচন, 3খন উপ নিৰ্বাচনৰ আসন খালী হৈছিলে, এখনো এৰি দিব নোখোজিলে। তাৰপিছত আকৌ MP ইলেকশ্যন হ'ল 2024 চনত। 2024 চনৰ MP ইলেকশ্যনত 14খনৰ ভিতৰত 13খনত অকলে খেলিলে, তাৰ ফলস্বৰূপে অকল 3খনত আমি জিকিবলৈ সক্ষম হ'লোঁ। মানে তেওঁলোকে এৰি দিব নোখোজিলে। তাৰপিছত আকৌ 2024 চনত এইটো হেৰি হ'ল, কি কয়, আকৌ উপ নিৰ্বাচন হ'ল 5খন আসনৰ কাৰণে। 5খন আসনৰ ভিতৰত অকলেই 5খন খেলি দিলে, তাৰ ফলস্বৰূপে কি হ'ল, আকৌ কংগ্ৰেছ 5খনতে হাৰি গ'ল, আমি সহযোগিতা নকৰিলোঁ। এতিয়া আমি কৈ আছোঁ যে পঞ্চায়ত নিৰ্বাচনত আপোনালোকক আমি ভোট দিম, আপোনালোকৰ হৈ কেম্পেইন কৰিম, কিন্তু কংগ্ৰেছে ভয় কৰি আছে যে আমি কিজানি পঞ্চায়ত নিৰ্বাচনত আসন বিচাৰোঁ। ভূপেন বৰা ডাঙৰীয়াই মুখেৰে কৈ আছে যে আমি ডিষ্ট্ৰিক্ট লেভেলত মানে বুজাবুজি কৰিবলৈ কৈছোঁ। ডিষ্ট্ৰিক্ট কমিটিবিলাকে কৈছে যে আমাক কোনো পধ্যে বুজাবুজি কৰিবলৈ কোনো নিৰ্দেশ দিয়া নাই। যাৰ ফলস্বৰূপে এতিয়া বিজেপি আৰু AJP একলগ হৈছে। চৰকাৰী পক্ষ, তেওঁলোক এডভান্টেজিয়াছ পজিশ্যনত থাকে, তেওঁলোকৰ টকা পইচা বেছি, তেওঁলোকৰ দাদাগিৰি বেছি, তেওঁলোকৰ